নমস্কাৰ বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল আছাম কেৰিয়াৰ জব। আজি পুনৰ আপোনালোকৰ এটা ভাল খবৰ আহি গ'ল। পুনৰ আপোনালোকৰ ইণ্ডিয়া পোষ্ট অফিচৰ ফালৰ পৰা 44,278টা চাকৰি আহি গ'ল। ইয়াৰ কাৰণে আপোনালোকৰ অলৰেডি অনলাইন এপ্লাই ষ্টাৰ্ট হৈ গৈছে। মাত্ৰ 10 পাছ কৰিলে আপোনালোকে ভেকেঞ্চিকেইটাৰ কাৰণে আবেদনসমূহ কৰিব পাৰিব। ইয়াত কোনো আপোনালোকৰ এক্সাম নহয়, কোনো আপোনালোকৰ ইণ্টাৰভিউ দিয়াৰ প্ৰয়োজন নাই। মাত্ৰ ফৰ্মখন ফিল আপ কৰিব লাগে আৰু আপোনালোকৰ ডাইৰেক্ট মেৰিট লিষ্ট আহি যাব। আৰু মেৰিট লিষ্ট আপোনালোকে চিন্তা কৰিব নালাগে যে এখন আহে বুলি, এখন নহয় 6-7খনকৈ মেৰিট লিষ্ট আহিব। সেইকাৰণে আপোনালোকৰ নাম অহাৰ চান্সটো বহুত থাকে। আপোনালোকে যদি এতিয়ালৈকে এপ্লাই কৰা নাই, আপোনালোকৰ কালিৰ পৰা এপ্লাই ষ্টাৰ্ট হৈছে, আপোনালোকে এপ্লাইসমূহ কৰি ল'ব পাৰিব। 15 তাৰিখৰ পৰা এপ্লাই অলৰেডি ষ্টাৰ্ট হৈ গৈছে। আৰু যদি আপোনালোকে নিজে এপ্লাই কৰিব নোৱাৰে, তেন্তে আপোনালোকে কম্পিউটাৰ দোকানত যোৱা কোনো প্ৰয়োজন নাই। আমাৰ হোৱাটছআপ নাম্বাৰ ডেছক্ৰিপশ্যনত দিয়া আছে, তাতো আমাক হোৱাটছআপ কৰিলে আমি আপোনালোকৰ আবেদনসমূহ কৰি দিয়া হ'ব। নাইবা ভিডিঅ'টো আপোনালোকে পাই যাব আমাৰ হোৱাটছআপ নাম্বাৰটো, তাতো কণ্টেক্ট কৰিলে আমি আপোনালোকৰ আবেদনসমূহ কৰি দিয়া হ'ব। তাৰ আগতে আপোনালোকে ভিডিঅ'টো কমপ্লিটকৈ চাই ল'ব, তাৰ এজ কিমান লাগিব, কোৱালিফিকেশ্যন কিমান লাগিব, সকলোখিনি ডিটেইলছ। আৰু যদি আমাৰ হোৱাটছআপ চেনেলৰ টেলিগ্ৰাম চেনেলৰ লিংকত বৰ্তমানলৈকে আপোনালোকে জইন হোৱা নাই, জইন হৈ ল'ব, তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব। আহক আজি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। মই আপোনালোকক কৈছোঁৱে ভেকেঞ্চিখিনি মুকলি কৰিছে ইণ্ডিয়ান পোষ্ট অফিচৰ ফালৰ পৰা। GDSৰ ভেকেঞ্চি আহিছে, এটা দুটা ভেকেঞ্চি নহয়, প্ৰায় 44,228টাকৈ ভেকেঞ্চি মুকলি কৰিছে। 44,228 ভেকেঞ্চি। আৰু এই ভেকেঞ্চিখিনিৰ কাৰণে মাত্ৰ অৰ্হতা হয় মাত্ৰ 10 পাছ কৰিলে আপোনালোকে আবেদনসমূহ কৰিব পাৰিব। ইয়াৰ কাৰণে কোনো এক্সাম নহয়, কোনো ইণ্টাৰভিউ দিয়াৰ প্ৰয়োজন নাই। মাত্ৰ আপোনালোকে ফৰ্মখন ফিল আপ কৰিব লাগে, তাৰপিছত ধুনীয়াকৈ ঘৰত থাকিব লাগে। ডাইৰেক্ট আপোনালোকৰ মেৰিট লিষ্ট আহি যাব। আৰু মেৰিট লিষ্ট এখনকৈ নাহে, আপোনালোকৰ 6-7খন পৰ্যন্ত মেৰিট লিষ্ট আহে। যদি আপোনালোকৰ প্ৰথমখন নাম নাহে, আপোনালোকে নেক্সটখন চাব পাৰিব, নেক্সটখন নাহে থাৰ্ডখন চাব পাৰিব। এনেদৰে আপোনালোকৰ 6-7খনকৈ মেৰিট লিষ্ট আহে। সেইবাবে আপোনালোকে যদি আবেদন কৰিব বিচাৰে কৰি ল'ব পাৰিব। মই আপোনালোকক সম্পূৰ্ণ ডিটেইলছ জনাই দিম। আপোনালোকে নিজেও আবেদন কৰিব পাৰিব। যদি নোৱাৰে, আমাৰ হোৱাটছআপ নাম্বাৰ ডেছক্ৰিপশ্যনত দিয়া থাকিব বা ইয়াতো দিয়া আছে, আমাক কণ্টেক্ট কৰিলে আমি আপোনালোকক আবেদনসমূহ কৰি দিয়া হ'ব। মই আপোনালোকক সম্পূৰ্ণ ডিটেইলছটো দেখাই দিছোঁ, আপোনালোকে চাই লওক। ইয়াত আপোনালোকে দেখিব পাইছে ইণ্ডিয়া পোষ্ট GDSৰ কাৰণে ভেকেঞ্চি আছে টোটেল 44,228 ভেকেঞ্চি আহিছে। আৰু ভেকেঞ্চিখিনি হৈছে গ্ৰামীণ ডাক সেৱকৰ ভেকেঞ্চি হয়, GDSৰ ভেকেঞ্চি হয়। আৰু এপ্লাই ষ্টাৰ্ট হৈছে 15 জুলাইৰ পৰা। আৰু লাষ্ট ডেটটো আপোনালোকক জনাই দিছোঁ, লাষ্ট ডেটটো আপোনালোকৰ 5 আগষ্ট পৰ্যন্ত আবেদন কৰিব পাৰিব। আপোনালোকৰ এটা বৃহৎ অপৰচুনিটি হয়। যদি আপোনালোকে চাকৰি কৰিব বিচাৰে, কোনো আপোনালোকে এক্সাম নিদিয়াকৈ, কোনো ইণ্টাৰভিউ নিদিয়াকৈ ডাইৰেক্ট আপোনালোকে এখন ফৰ্ম ফিল আপ কৰিলে চাকৰি যদি পাব বিচাৰে, এইটো আপোনালোকৰ এটা অপৰচুনিটি হয়। আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। পোনপ্ৰথমে আপোনালোকে দেখিব পাইছে অৰ্গেনাইজেশ্যন নেম, আপোনালোকে দেখিব পাইছে ইণ্ডিয়ান পোষ্ট অফিচৰ ফালৰ পৰা ভেকেঞ্চিখিনি আহিছে। এপ্লাই প্ৰচেছ হৈছে অনলাইন যোগে কৰিব লাগিব, এখন ফৰ্ম ফিল আপ কৰিব লাগিব। এপ্লাই লাষ্ট ডেট হৈছে 5/8/2024। টোটেল ভেকেঞ্চি আছে 44,228টা ভেকেঞ্চি। পোষ্ট নেম দেখিব পাইছে গ্ৰামীণ ডাক সেৱক BPM আৰু ABPMৰ ভেকেঞ্চি হয়। অফিচিয়েল ৱেবছাইট আছে ইণ্ডিয়ান পোষ্ট gds.online.gov.in, তাৰ আণ্ডাৰত ভেকেঞ্চিখিনি আহিছে। এপ্লিকেশ্যন ষ্টাৰ্ট হৈছে 15 জুলাইৰ পৰা এপ্লিকেশ্যন ষ্টাৰ্ট হৈ গৈছে। আৰু এপ্লাই লাষ্ট ডেট আছে 5 আগষ্ট পৰ্যন্ত আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব নিজৰ মোবাইলৰ পৰাই। আৰু যদি নোৱাৰে, আমাৰ হোৱাটছআপ নাম্বাৰ দিয়া আছে, দেখিব পাইছে এপ্লাই বুলি, আপুনি তাত হোৱাটছআপত মেছেজ কৰিব, আমি আবেদনসমূহ কৰি দিয়া হ'ব। বা আপোনালোকে ডেছক্ৰিপশ্যনটো নাম্বাৰ আছে, তাত গৈ কণ্টেক্ট কৰিলে আমি আপোনালোকৰ আবেদনসমূহ কৰি দিয়া হ'ব, যদি আপোনালোকে আবেদন কৰিব নোৱাৰে। আৰু মিনিমাম এজ আছে 18 বছৰ আৰু মেক্সিমাম এজ আছে 40 বছৰ। এজ ৰিলেক্সেশ্যন আছে আপোনালোকে দেখিব পাইছে SC SC কাৰণে 5 বছৰ, 45 বছৰলৈকে আবেদন কৰিব পাৰিব। OBC MBC কাৰণে 3 বছৰ, 43 বছৰলৈকে আবেদনসমূহ কৰি ল'ব পাৰিব। চেলাৰী ক্ষেত্ৰত যদি মই আপোনালোকক ক'বলৈ যাওঁ, যিটো BPM হয়, ব্ৰাঞ্চ যিটো পোষ্ট মাষ্টৰ ভেকেঞ্চি হয়, তাৰ কাৰণে 12,000 পৰা 29,380 টকা পৰ্যন্ত হ'ব। 12,000 মানে অকল আপোনালোকে 12,000 নাপায়, ষ্টাৰ্টিং চেলাৰী মিনিমাম 18,000 মান হ'বগে। আৰু ABPM যিটো ডাক সেৱকৰ, তাৰ পৰা 10,000 পৰা 24,470 টকা পৰ্যন্ত পাব। আৰু ইয়াত আপোনালোকে এপ্লিকেশ্যন ফিজ দিব লাগিব। যিসমূহ UR OBC কেণ্ডিডেট হয়, তেওঁলোকে 100 ৰুপিজ। বাকী ST ST আৰু PW তেওঁলোকে কোনো ফিজ পে'মেণ্ট কৰাৰ প্ৰয়োজন নাই। SC SC PW কাৰণে ফ্ৰী হয়। আপোনালোকে মাত্ৰ আবেদনখন কৰিব লাগে। আবেদন যদি আপোনালোকে চিলেক্ট হয়, চাকৰি পাই যাব। আৰু চিলেক্ট নহ'লেও আপোনালোকে 6-7খন মেৰিট লিষ্ট, এখন দুখনকৈ নহয়, প্ৰায় 6-7খনকৈ আপোনালোকে মেৰিট লিষ্ট লাভ কৰিব পাৰিব। আৰু পে'মেণ্ট মোড হৈছে অনলাইন যোগে কৰিব লাগিব। আৰু এডুকেশ্যন কোৱালিফিকেশ্যন যদি কথা মই ক'বলৈ যাওঁ, যিসমূহ কেণ্ডিডেট 10 পাছ কৰি থৈছে, মাত্ৰ 10 পাছ যদি আপোনালোকে কৰি থৈছে, তেতিয়া আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু ইণ্ডিয়া পোষ্ট GDS চিলেকশ্যন প্ৰচেছটো ক'বলৈ যাওঁ, পোনপ্ৰথমে আপোনালোকে 10 পাছ কৰাৰ ওপৰত আপোনালোকে এখন মেৰিট লিষ্ট ওলাব। মেৰিট লিষ্টৰ পিছত আপোনালোকৰ ডকুমেণ্টছ ভেৰিফিকেশ্যন হ'ব। আপোনালোকে যিখন চাৰ্টিফিকেট দিছে, যিখিনি মাৰ্ক কথা উল্লেখ কৰিছে, সেই মাৰ্কখিনি হয় নে নহয়, তাৰ ওপৰত ভেৰিফিকেশ্যন কৰা হ'ব। তাৰপিছত আপোনালোকৰ মেডিকেল এটা চাব। মেডিকেল মানে আপোনালোকে লাইট মেডিকেল কৰিব। আপোনালোকে গভৰ্ণমেণ্টৰ পৰা এখন মেডিকেলৰ চাৰ্টিফিকেটখন লৈ যাব যে মই ফিট আছোঁ বুলি, বাকী কোনো একো দৰকাৰ নাই, বহুত ডাঙৰ হাৰ্ড মেডিকেল নহয়। আৰু সেইকেইটা চিলেক্ট হ'লে আপোনালোকৰ চাকৰি হৈ যাব। আৰু ইয়াৰ কাৰণে টোটেল ভেকেঞ্চি আছে 44,428টাকৈ আপোনালোকৰ ভেকেঞ্চি দেখিব পাব। এটা বৃহৎ আপোনালোকৰ অপৰচুনিটি হয়। যদি আপোনালোকে আবেদন কৰিব বিচাৰে, মই আপোনালোকৰ এপ্লাই লিংকটো ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া থাকিব। আৰু যদি নোৱাৰে, আপোনালোকে কোনো কম্পিউটাৰ দোকানত যোৱাৰ প্ৰয়োজন নাই, আমাৰ হোৱাটছআপ নাম্বাৰত মেছেজ কৰিব, আমি আপোনালোকৰ আবেদনসমূহ কৰি দিয়া হ'ব। হোৱাটছআপ নাম্বাৰ
ভিডিও ডেছক্ৰিপশ্যন আৰু ইয়াতো দিয়া আছে যদি ইণ্টাৰেষ্টেড আবেদনসমূহ কৰি ল'ব কাৰণ আপোনালোকৰ বৃহৎ অপৰচুনিটি হয় অসমৰ সকলো কেন্দ্ৰে পাৰিব কাৰণ এটা ভেকেঞ্চি প্ৰায় 44,228 ভেকেঞ্চি আহিছে আৰু যদি আমি অসমৰ কাৰণে ক'ব যে অসমৰ কাৰণে প্ৰায় 3-4 ভেকেঞ্চি আপোনালোকে দেখিব পাব আজি ভিডিও মানে যদি ভিডিও ভাল পালে লাইক কৰিব লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পাৰে এনেকুৱা ভিডিঅ' প্ৰতিদিনে পাই থাকিব আজিলৈ প্ৰতি ভিডিঅ'ত লগ পাম